channel Pompira's Vlog. Hello, welcome back to my YouTube channel Pompira's Vlogs. পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য ভিডিঅ লৈ আপোনালোকক আৰু আশা কৰিছো আপোনালোক ভালে আছে মই ভালে আছো আপোনালোকৰ আৰু এতিয়া হল ৰাতি খোৱাৰ সময় আৰু আজি আমাৰ জাৰ্নি আছে আৰু গাইজ এই দুদিন তিনিদিন আমি ভিডিঅ দিব পৰা নাছিলো কাৰণ আমি য'ত আছো আমি আছো গাতিত ন আমি আছো গাতিত বাক্সা ডিষ্ট্ৰিক্ট তো ইয়াতে একেবাৰে জিঅ'ৰ একদম নেট একদম স্লো মই ভাবিছিলোঁ ৰাতিয়ে দি থ'লে ৰাতিপুৱালৈকে যাব নেকি কিন্তু একদম ছাকচেছফুল নহ'লোঁ কাৰণ নগ'ল একদমেই নেট বেয়া ইয়াতে মই বুলি নহয় বহুতেও আমাৰ যাৰ ইউটিউব চেনেল আছে কোনেও সেই দিব পৰা নাই ভিডিঅ' দিব পৰা নাই কাৰণ নেট স্ল' পৰা তথাপিও মই যোনদিনা জাৰ্ণি আছিলে ইয়াতে অহাৰ দিনা জাৰ্ণিৰ মই ভিডিঅ' বনাই থৈ দিছোঁ আপোনালোকৰ কাৰণে তো সেই ভিডিঅ'টো আজি মই আপলোড কৰিম আৰু এইটো ভিডিঅ' মই নেক্সট আপলোড কৰিম তো একদম কৰি চাব আৰু উপায় নাই আৰু কেতিয়াবা এনেকুৱা হ'ব পাৰে কাৰণ ক'ৰবাত নেট পাওঁ ক'ৰবাত নেট নাপাওঁ আমি যিহেতু আমি বাহিৰত ফুৰা মানুহ তো কিছুমান জেগা এনেকুৱা আছে পূৰা একদম ঠাই নেট একেবাৰে ফালি চিৰি যাব হৈছে আৰু কিছুমানত একেবাৰে নেট নাপায় আৰু কি কৰিব তথাপিও আমি ভিডিঅ' আমি প্ৰস্তুত কৰি থওঁ আপোনালোকৰ কাৰণে আৰু য'ত আমি নেট পাওঁ তাতে আপোনালোকৰ কাৰণে ভিডিঅ' আপলোড কৰিম তো পম্পিৰাছ ভ্লগ একদম স্কিপ নকৰা কৰি চাব তো আজি আমাৰ জাৰ্ণি আছে আমি যাব ওলাইছোঁ আজি আমি ক'ত যাম আমি যাব ওলাইছোঁ আজি জালাহত আৰু আমাৰ বস্তু নিব আহি আছে নহয় বস্তু নিব আহিছে টমটম গাড়ী আহিছে কাৰণ আমি যোনদিনাখন ইয়াতে আহিছিলোঁ সেইদিনাখন আমাৰ জীয়াইখন অহা নাছিলে কাৰণ বহুত ভিতৰ আমাৰ টমটম আমাক ব্যৱস্থা কৰি দিছে আপোনালোকে প্ৰথম ভিডিঅ'টোত আপোনালোকে দেখিবই মই ভিডিঅ' কৰি থৈ দিছোঁ আৰু আজিও আমাক নিব আহিছে আমাক টমটমত বস্তু নিব আহিছোঁ আমি মানে তিনিজনী আছোঁ জেউতি মই আৰু লীনা আছোঁ সেইটো আমাক খুৰাজনে বস্তু উঠাই আছে আৰু আমাৰ জেউতিয়ে পুৰা ষ্টাইল কৰি আছোঁ তো মই ভিডিঅ' বনাই আছোঁ তো আগলৈ একদম স্কিপ নকৰা কৰি চাব পম্পিৰাছ ভ্লগছ আৰু গাইজ এয়া আমি টমটমত উঠি লৈছোঁ বস্তু উঠাই পেলাই এতিয়া আমি গৈ আছোঁ ষ্টাফ বাছলৈকে তো ব'লকচোন ষ্টাফ বাছলৈকে যাওঁ তো গাইজ এতিয়া আমি গৈ আছোঁ টমটমত চাওকচোন পূৰা মালেৰে পূৰা ভৰি আছে আমাৰ তিনিজনীৰে ইমান বস্তু আৰু বাকী কেইজনীতো আছে তো টমটমনে গোটেই বস্তু আমি তিনিজনৰে বস্তু ধুনীয়া কৰি লৈ লৈছে আৰু এতিয়া আমি আহি পামেই আৰু পেণ্ডেল বেছি সময় নাই তো ব'লক আমি এতিয়া ষ্টাফ বাছলৈ যাওঁ তো গাইজ ইমান দিনা যে আমি আহি আছিলোঁ বাছখনত সেইখন বাছ চেঞ্জ হ'ল আৰু হা 2 নম্বৰ সিট দেখা আছে না নাই না আকৌ বলে এখানত কাকো বইবা দিয়া নাই এবাৰ আগত নহয় সেকেন্ডত দুন আগত তো ৰাজুৰ একদম এখনত নহয় আমি আগত তো চাউল যাব তাৰ মানে হা ন এখনত বিছে লিনা কত লিনা এটো এতে এই হেতু নহয় এইটো দ 2 নম্বৰে লিখা আছে লিনাটো কিয় ৰাপো তো গাইজ আমি আহি পালো বাছত আৰু আমাৰ পুৰা মালচাল উঠোৱা হৈছে চাওক এয়া আমাৰ বস্তু পুৰা আগফালে উঠাই দিছোঁ আমাৰ এইবিলাক চব কাপোৰৰ বেগ হয় আৰু যিবিলাক আমাৰ তুলি কিবা কিবি হাবি জাবি আছে বিচনা চাদৰ বেডশ্বীট আছে সেইবিলাক আমাৰ পাছফালে যায় অকল মোৰ বুলি নহয় সকলোৰে যায় পাছফালে আৰু আজি আমাৰ মানে চিট মাৰা হৈছে একেদিন যে আহি আছিলোঁ একেদিন জাৰ্ণি আমাৰ মানে বাছখন মানে এনে আনি আছিলে আৰু কিন্তু এইখন পুৰা ফিক্স বাছ হয় যোৱা বছৰৰ বাছখনে আহিছে আৰু আমাৰ যোৱাবাৰৰ ড্ৰাইভাৰ খুৰাজনো আহিছে আমাৰ ককাজন আহিছে তো আজি আমাৰ চিট মাৰা হৈছে আপোনালোকক দেখাই আছোঁ নাম্বাৰ কাৰ কেনেকৈ নাম্বাৰ লিখিছে আপোনালোকক দেখাই আছোঁ বোলক আৰু এয়া চাওক প্ৰথম আমাৰ 1 নম্বৰতে আছে আমাৰ প্ৰভাত ৰয় মানে আমাৰ সেক্ৰেটাৰী হয় তেওঁক দিছে আৰু ৰাজু আমাৰ যিজন মানে আমাক বস্তু দাঙি দিয়া সহায় কৰে তেওঁ আৰু এইটো হ'ল ঋতুদা আৰু দিব্যদা মানে 2 নম্বৰ সিটত লৰাৰ মানে এইটো সাইডত বহিব ন এইটো সাইডত বহিব আৰু সেকেন্ড হেৰিত হ'ল 2 নম্বৰত আছোঁ পম্পি আৰু জেউতি মানে জেউতি আৰু মই এবাৰ সেকেন্ড সিটত বহিব পাম তাৰপিছত নৱ তাৰ বংকুল দা 3 নম্বৰ সিট তাৰপিছত এইটো কোন বৰষা আৰু চুম্পি নিতুল হানি একেলগে 4 নম্বৰ সিট ফনিতা আৰু কৰবি 4 নম্বৰ সিট
ডিম্পী খুৰা, গৌতম 5 নম্বৰ ছিট, তাৰপিছত লীনা অকলে ছিংগল, আৰু কৰ্ণ খুৰা আৰু বীৰেন্দা এটা ছিট 6 নম্বৰ ছিটত, প্ৰহ্লাদ দা আৰু গিৰিশ দা 6 নম্বৰ ছিটত, মৃগেন দা আৰু কন্দৰ্প দা 7 নম্বৰ ছিট, মনু আৰু SK মানে আমাৰ গলু 7 নম্বৰ ছিটত, আৰু 8 নম্বৰ লিংকন আৰু জিতু দা। এয়া আমাৰ জিতু দা প্ৰকট হৈছে নাম লোৱাৰ লগে লগে। জিতু দা বস্তু উঠাব আহিছে। আৰু এয়া হ'ল আমাৰ জাৰ্ণিৰ লিষ্ট, মানে এই 9 মাহ কাই ক'ত যাব তেনেকৈ যাব, আৰু আমাৰ 9 মাহ আমাৰ লিষ্ট লিখি দিয়া হয়। তো এয়া লিষ্ট আপোনালোকক দেখালোঁ, গমেই পাইছে কোনে কোনটো ছিটত বহিব, আৰু আমাৰ বস্তু থোৱা হৈ গৈছে। গাইজ গাড়ীখনত ইমানেই গৰম লাগিছে, তো এতিয়া অলপ বাহিৰত নামি যাব ৰ'ব। আৰু গাইজ এতিয়া আহি আছোঁ আমি দোকানলৈ, মানে ঠাণ্ডা পানী খাব খুব ইচ্ছা গৈছে। কিন্তু এটা কথা ক'ব লাগিব গাইজ, ইয়াৰে পানীখিনি ইমানেই ধুনীয়া, চকচকীয়া পানী নহয়, ঠিকছে গা ধুলোঁ। আৰু আমাৰ ল'ৰাকেইজনৰ পানীখিনি ইমান ঠাণ্ডা, সেইকাৰণে মানে গা ধুই সিহঁতে জ্বৰ কৰি পেলাইছে, জ্বৰ উঠি গৈছে, ইমানে পানী ঢালিছে। আৰু বৰ্তমান আমি দোকানলৈ আহিছোঁ, কিন্তু দোকান এতিয়ালৈকে খোলা নাই, খুলিছে নেকি এখন। ইয়াতে চাহৰ হোটেল এখন আছে, মানে বহুত ধুনীয়া ধুনীয়া বস্তু পোৱা যায়, কিন্তু হোটেলখন খুলিছে নে নাই গাইজ। খুলিছে, আৰু এতিয়া তাত গৈ আছোঁ। মই ঠাণ্ডা পানী খাবহে আহিছোঁ দেই, আৰু ইয়াৰে পানীখিনি খুব মিছ কৰিম, বহুত ধুনীয়া পানী একদম। আৰু গাইজ পিছফালে চাওক, আমাৰ আজি মানে ড্ৰেছটো অলপ বেলেগ বেলেগ হৈ গ'ল। মোৰ ড্ৰেছটো তাই পিন্ধিছে, তাইৰ চাৰ্টটো মই পিন্ধিছোঁ, আৰু লীনা পিন্ধিছে মানে মোৰ কুৰ্তাটো। কেনেকৈ দেখিবি আন পোহৰ, তো এনেকৈ মিলা মিলি কৰি পিন্ধিছোঁ, আৰু তাইতো মই পিন্ধো, মোৰতো তাই পিন্ধে, এনেকৈ মানে 9 মাহটো খেদাব লাগিব, যিহেতু আমি দুখীয়া মানুহ গাইজ। আমাৰ হোটেলখন খুলিছে গাইজ, আমাৰ খুৰাজনে পৰা ডাইৰেক্ট খুলি আমাৰ কাটাপা আহি বহি আছে। আৰু ডাৰ্লিঙক বহুত দিনৰ মূৰত দেখাইছোঁ। হাই দি হাই 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 একলা কৰলি হেনকে নহয় দেই। কেনেকে আজি পুতক আৰম্ভ হ'ল আৰু এইটোৱে না, সেইটো নহ'ল আৰু সেইটো নহয় আৰু সেইটো চাৰ্ট কৈ এইটো চাৰ্টে ভাল লাগে ন, পুৰা সাজে এইটো চাৰ্ট। গাইজ আমাৰ গাড়ী ষ্টাৰ্ট দিলে, এতিয়া যাব ওলাইছোঁ। আমাৰ গোটেইবিলাক বহি লৈছে বাছত। বাই বাই কাটি, এতিয়া আমি এতিয়া গৈ আছোঁ জ্বালা। এইবাৰ আমি জ্বালা খাব গৈ আছোঁ গাইজ। এতিয়া জ্বালাত পূৰা, আৰু এইখন বিচুবাৰ বিচনি লৈ আহিছোঁ, পূৰা বিচি আহিছোঁ। আৰু এইবাৰ আমি 2 নম্বৰ ছিটত কৰিছোঁ, মানে আৰু এবাৰ ছিটবিলাক বেলেগ বেলেগ হৈ গৈছে। গাইজ জ্যোতিৰ মুখখন বোলে ফুটি গৈছে। হেল্ল' গাইজ, মই আহি পালোঁ আমাৰ ৰুম মানে কেতিয়াবা আহি পাইছোঁ। ৰুমত আহি বস্তু ঠিক কৰিলোঁ, ঠিক কৰি পেলাই মই গা ধুই আহিলোঁ মাত্ৰ। গা ধুই আহি আপোনালোকৰ কাৰণে ভিডিঅ' বনাব ধৰিছোঁ। এতিয়া মানে আমি এটা ঘৰতে আছোঁ, কিন্তু ৰুম বেলেগ বেলেগ। সেইটো ৰুমত এটা ৰুমত আছে দুজনী নে 3জনী আছে, আৰু এটা ৰুমত আছে 2জনী, আৰু এইটো ৰুমত আমি 2জনী আছোঁ। এটা ৰুমত কেইজনী আছে? এটা ৰুম দুজনী আছে ন? এটা ৰুমত 3জনী, আৰু এটা ৰুমত 2জনী আছে, আৰু এইটো ৰুমত আমি 2জনী আছোঁ, যেতিয়া আৰু মই আছোঁ। তো গাইজ আজি মানে টমটমতে অনা নিয়া হ'ব এইটো পেণ্ডেলো, কাৰণ বহুত দূৰ আছে, তাৰ কাৰণে অনা নিয়া কৰিব। তো এতিয়া ভাত পানী খালোঁ, ভাত পানী খাই লৈ এতিয়া মই গাটো ধুই আহিছোঁ তলত। এতিয়া অলপ মই শুওঁ আৰু। তো যিহেতু আমাৰ শ্ব' আছে, সোনকালে হয়নে নহয় নাজানো, গৈ পালেহে গম পাম। তথাপিও মানে টমটম আহিব 5টা 5:30 মানত আহিব আৰু। তো তাৰ কাৰণে এতিয়া ধুনীয়া কৰি শুই লওঁ, শুই উঠি আকৌ আপোনালোকক লগ পাই আছোঁ। হেল্ল' গাইজ, ওলাইছোঁ যাবৰ কাৰণে শ্ব'ত, আৰু মানে আমাৰ টমটমৰ দাদাকেইজন আহি পোৱা নাই যে, তাৰ কাৰণে আমাৰ যিহেতু পূৰা ফোন মাৰি আছে, আৰু এতিয়া আহি আছে। আৰু এইটো চাৰ্টে পিন্ধি লৈছোঁ দিয়ক, কিয়নো এইটো কালিতো এনেও ধুয়ে দিব লাগিব, তাৰ কাৰণে এইটোৱে পিন্ধি লৈছোঁ। আৰু প্ৰত্যেকটো জাৰ্ণিত তেনেকৈ মানে জাৰ্ণিত যি পিন্ধোঁ দিনত, আমি জাৰ্ণিত যি পিন্ধোঁ দিনত, সেইটোৱে আমি শ্ব'তো এনেকৈ পিন্ধি যাওঁ, কাৰণ নেক্সট দিনা আমি ধুই দিওঁ। আৰু গাইজ এয়া হ'ল নেল পলিচ, আছে পূৰা নেল পলিচ লগাইছোঁ, কিনে লগাইছোঁ ক'লা হাতত। কিন্তু মানে এনেই আছোঁ, তাৰ কাৰণে আজি ইমান গৰম দিছে, টোপনি অহা নাই। মই 2বাৰ আহি পেলাই এবাৰ গা ধুইছোঁ, আৰু
এবাৰ গৈ পেলাই গা ধুই আহিছোঁ ৰ'দটো মানে বহুতেই গৰম দেখাত ধুনীয়া ৰ'দটো কিন্তু বহুত গৰম গাইজ কি কৰিব আৰু ধুনীয়া মানে ধুনীয়া বুলি যে কয় মিছা তো গাইজ মই চুমি বৰাৰ বিষয়ে অলপ মানে ক'ব বিচাৰিছোঁ ভয়ো লাগে কিন্তু মানে মনৰ পৰা মানে ক'ব মই বিচাৰিছোঁ তাৰমানে কি হৈছে চুমি বৰাক যে মানে মোৰ মনে কৈছে হা চুমি বৰাক যে বিচাৰি পোৱা নাই সঁচাকৈ বিচাৰি পোৱা নাই নে এনেই বিচাৰি পোৱা নাই মই মানে ভাবি পোৱা নাই পলিটিক্স নকৰিবা পলিটিক্স মানে মোৰ এনেকুৱা লাগিছে যে পলিটিক্স কাৰণ মাজতে আমাৰ যিটো ইলেক্ট্ৰিক কি বুলি কয় বিলৰ কাৰণে যিটো মানে আন্দোলন চলি আছিলে এই আৰু এতিয়া সেইটো একো নাই লাহে লাহে এইটো তল পৰিব লাহে লাহে পৰিলে মানে খালি আপুনি ফেচবুক খুলিব নোৱাৰে চুমি আৰু কেইদিনমান ফটো এখন চাওঁ বুলি ভাবিব চুমি বৰা মানে আগতো চুমি পিছতো চুমি আছে মানে কিবা ভিডিঅ'টো ক্লিক কৰিব চুমি বৰা হ'ল কিন্তু বেলেগ ইমানো মানে সেই নহয় আৰু যে আমাৰ পুলিচে মানে বিচাৰি পোৱা নাই এনেকুৱা লাগে কিজানি বিচাৰি পাইছে নেকি এনেকুৱা লাগে নাজানো আৰু মানে মনৰ কথাটোহে কৈছোঁ দেই ইমানো মায়াবী নহয় আৰু নহয় সঁচা কথা কৈছোঁ ইমানো মায়াবী নহয় মানে লেট্ৰিঙৰ গাঁতত সোমাই থাকিব পাৰিব নেকি মানে সঁচা কথা দেই এতিয়া মই এনেই এটা উদাহৰণ দিছোঁ তাই ধৰক আমাৰ ঘৰতে লগাব আহিব আমি কি এনেই দিম নেকি ডাইৰেক্টটো কৈ দিম তাই যদি কোনোবা হোটেলতো লগাই আছে নিশ্চয় হোটেলৰ মানুহ জানে মানে গাইজ মানে ক'বলগীয়া বহুত থাকে কিন্তু আমি সৰু মানুহ না আহি আছে আমি সৰু মানুহ না ক'লে অলপ দাই চাই লাগিও যাব পাৰে সেইকাৰণে অলপ কম কৰি কৈছোঁ দিয়ক মানে সৰু মানুহে মুখখন বেছি বজালে বোলে অলপ প্ৰব্লেম হৈ যায় তাৰ কাৰণে বেছি নকওঁ দিয়ক হয়নে বেছি ক'লেই যদি আৰু চুমি বৰাক নাপায় আমাকে আৰু ধুলাই দিয়ে এইটো আৰু বৰ ডাঙৰ কথা হ'ব আমি একো নকৰাকৈ আমিয়ে বগা যে এইজনলৈ মন নকৰক এনেও মানুহে সৰু মানুহক বেছি পায় এতিয়া চুমি বৰা হয় কিবা ডাঙৰ কিমান ডাঙৰ ৰেপাৰবিলাকে এতিয়া মুক্ত আকাশত একদম বিন্দাছ ঘূৰি আছে চুমি বৰানো কি তাইও এদিন এনেকৈ তাইকে দুদিনৰ পাছত মানুহে সম্বৰ্ধনা অনুষ্ঠান জনাব ধুনীয়া কৰি গলত গামোচা চামোচা দি পেলাই সেৱা জনাব সন্মান জনাব সেয়াই আৰু আজিকালিৰ যুগ দুটামান TRP পাবৰ কাৰণে মানুহে মানে বহুত কিবা কিবি এতিয়া চুমিৰ নাম ওলাই আছে কাৰণে চুমিকে দেখাই আছে TRP পাবৰ কাৰণে আৰু মোৰ কথাটো হয়নে নহয় কমেণ্টত জনাব আপোনালোকে আৰু যদি কিবা ভুল কৈছোঁ আকৌ জনাব তো এতিয়া আমি যাব ওলাইছোঁ যাব ওলোৱাৰ আগতে এটা কথা কওঁ আমাৰ খুৰীমা মানে চাহ বনাই আছে তো চাহখিনি খাই লৈ আমি আমাৰ টমটম গাড়ী আহি আছে টমটম আৰু এতিয়া ওলাই আছোঁ গাইজ ওলোৱা মোৰ হৈছে কিন্তু জেউতিৰ হোৱা নাই তো জেউতিৰ হ'লে আমি চাহখিনি খাই আমি যাম পেণ্ডেললৈ আৰু যদি ইয়াতে মোৰ কিবা কওঁতে গাওঁতে যদি ফুল ফান্দি হৈছে একদম মানে দায়িত্ব নধৰিব গাইজ নাজানো আৰু সাৰ খোৱা জিভা ওলাই কিবা কি কৈছোঁ নাজানো আৰু যদি ফুল ফান্দি হৈছে একেবাৰে ক্ষমা কৰি দিব আৰু গাইজ এতিয়া হৈছে আমাৰ গধূলিৰ সময় এয়া আমাক শ্ব'ত যোৱাৰ আগে আমাৰ খুৰীমাজনীয়ে বনাই দিছে চাহ আৰু লগত দিছে ধুনীয়া একাপ গাখীৰ চাহ আৰু লগত দিছে নাস্তা ভুজিয়া মই বহুত ভাল পাওঁ ভুজিয়া ফেভৰেট হয় ভুজিয়া আৰু লগতে তেনেকৈ দিছে তো পূৰা জুতিৰে চাহকাপ খাই লৈ আমি ওলালোঁ পেণ্ডেললৈ বুলি অসমৰ বাহিৰলৈ পঢ়িবলৈ যায় কলেজলৈকে যে পঢ়ুৱাইছো তাই এয়া বহুত তুলি ধৰ বাহিৰলৈকে পঢ়া শুনা কৰি তাই সুনাম আৰ্জিব নালাগে এনেকৈ কিয় কৈছা দেউতা তাই পঢ়াত ইমান চোকা যিমানেই চোকা নহওক কিয় ছোৱালী মানুহে পঢ়া শুনা কৰি একো দান কৰিব নোৱাৰে ভাত ৰন্ধা ল'ৰা ছোৱালী ডাঙৰ কৰা এইবোৰ কামৰ কাৰণে কলেজ বা বিশ্ববিদ্যালয় ডিগ্ৰী দৰকাৰ নাই আজি সত্ৰৰ লোকক তুমি কথাবোৰ তেনেকৈ কৈছা কিন্তু লাহে লাহে দেখিবা সকলো ক্ষেত্ৰতে ছোৱালীয়ে ল'ৰাক চেৰ পেলাই গৈছে মই যিটো দশকত আছো সেইটো দশকৰে কথা কম অহা শতিকাটোত কি হ'ব কি নহ'ব সেইবোৰ চিন্তা কৰি কৰিবলৈ মোৰ খৰচ কৰা নাই আৰু তাতোতকৈ ডাঙৰ কথা এয়াই যে বেপাৰ কৰিবলৈ মোৰ ধন নালাগে
লাগে কেৱল এই মাটি তাতে আপোনাৰ এই মূল্যৱান ঘৰ মাটি কিন্তু আছে গুৱাহাটীৰ মাজমজিয়াৰ মাটি ঘূৰা ঘূৰে দাম বাঢ়িয়ে আছে গতিকে এই দুখৰকা দেখুৱাই আমি কিমান বেপাৰ কৰিব পাৰিম কেনেকৈ লাখে লাখে টকা আনি চলিবত সোমাই থ'ব পাৰিম সেইবোৰ চব আপোনাক মই শিকাই দিম শুনি নেকি আছে এই আজি শইকীয়াক লগ পালোহে লগ পাই ফুৰিবলৈ গ'লো এনে ফুৰিবলৈ গৈ অকণমান খাবলৈ বহিলো তুমিতো আজিয়ে লগ পাইছা মই যে কৈ থাকো এয়ে হৈছে বিক্ৰম শইকীয়া মাটিৰ নাম্বাৰ ওৱান বেপাৰী নে দালাল ৰ'বাহে তুমি কি জানেনো একো নাজানিলে এইখিনি কমচে কম জানো যে মাটিক লৈ কোনো বেপাৰ নচলে চলাব পাৰি কেৱল দালালি আপোনাৰ পৰিবাৰে একো মিছা কথা কোৱা নাই আচলতে আমাৰ কামটো বহুতেই দালালি বুলিয়েই ক'ব কিন্তু আপুনি হয়তো শুনি দুখ পাব যে আপোনাৰ মানুহজনক কিন্তু লাহে লাহে মোৰ জেগাই ল'বলৈ আৰম্ভ কৰিছে ভৱিষ্যতৰ কথা চিন্তা কৰিছো পইচা বেছিকৈ ৰাখিলে তাইতো ভাল হ'ব সেইকাৰণে মই বেপাৰৰ কথা পাৰিছো আৰু বেপাৰ কৰিবলৈ হ'লে মাজে মাজে এইবিলাক কৰিবলগীয়া হয়ে তোমালোক মাই কি কৰিছে বাহিৰত পৃথিৱীৰ কথাখিনি তাত বুজি পাবাহে যিখন পৃথিৱীত মাতালৰ ৰাজত্ব চলে দালালৰ ৰাজত্ব চলে তেনেকুৱাখন পৃথিৱীৰ কথা মোৰ জানিবলৈ ইচ্ছা নাই আৰু বুজিবলৈ কিন্তু দুদিন পিছত তোমাৰ ল'ৰাই এনেকুৱা এখন পৃথিৱীতে খোজ দিব লাগিব মোৰ ল'ৰাই ডাঙৰ হৈ এখন নতুন পৃথিৱীৰ সৃষ্টি কৰিব তাৰ কাৰণে কেৱল সাফল্যৰ জয়গান চলিব সুযোগ আৰু খ্যাতিৰ জয় জয়গান হ'ব কেনেকৈ ক'ব পাৰিলা ডাঙৰ হ'ল তোমাৰ ল'ৰাই কি কৰিব কি নকৰিব মই না মোৰ সপোন আৰু মোৰ সপোনটোৰ কথা মোতকৈ ভালকৈ আনি কোনেও ক'ব নোৱাৰে আৰু যদি কেনেবাকৈ এই সপোনটো ভাগি যায় ইমান বেছি অভিশাপ নিদিব কৰিছো মাতাল হৈ আছে মাতাল হৈ থাকক কথা মোৰ সপোনটোক খঙাল কৰি তুলিব আপুনি তুমি মোক ভয় দেখুৱাইছা নেকি মই দেখুওৱা নাই মই খং কৰিছো আপোনাৰ এই মদৰ গোন্ধে গৈ মইনাৰ পঢ়াত কথাটো চানি কৰিব নাই এতিয়াৰ পৰা আপোনাক দেখিলে মইনাক মই নাকত ৰুমাল ল'বলৈ কওঁ লাজত আৰু ঘৃণা আজিৰ দিনত টকাই কথা কয় আৰু যি কয় সেয়াই সঁচা হয় লগতে স্থায়ী অনুষ্ঠানটিলৈ যি মহান দান বৰঙণি আগবঢ়ালে এই চেগতে সেই অৱশ্য দৰ্শকবৃন্দ আপোনাসৱক আৱাসন থিয়েটাৰৰ পৰিয়ালৰ তৰফৰ পৰা সশ্ৰদ্ধা প্ৰণিপাত জনাইছোঁ আৰু যিটি মহান অনুষ্ঠানে আমাক মাতি আনি कहीं तो चलो अगर पीछे कर कोई सुख पड़े मानुसी नहीं सुना tinggi tu hukai ko sige hukum tinggi tu korban pani deh sura oh mana हेलो गाइज मैं आहि पालो और इतना मैं जीतु आज टिफिन लो जेती और मोर टिफिन तो मोर ना बार जेतीरे है तो टिफिन लो इतना भात पानी खाई आमार टिफिन तो चाब नहीं अपना देखा चाव आमार टिफिन तो इमान डाँगर ये हल आमार टिफिन दुटात भात आछे एटात आंजा आछे আজি माछ दिছে
এনেকুৱা মাছ লৈ আহিছোঁ, ভাজি আছে, ভাজি আনিছোঁ, ভাতৰ ওপৰতে এনেকুৱা মিলাই পেলাই আনিছোঁ। তো এতিয়া আমি ভাত পানী খাই শুই যাওঁ আৰু, কাৰণ ৰাতিপুৱা বোলে এটা কাপোৰ ধুব, সেইকাৰণে আমি জল্দি জল্দি ধুব লাগিব। তো আজিলৈ ইমানতে ৰাখিছোঁ ভিডিঅ'টো, অহা কাইলৈ আকৌ লগ পাম, বাই বাই।